নমস্কাৰ বন্ধুসকল, মোৰ চেনেল এডুজেনেছিছ পৰ্টেললৈকে সবকে স্বাগতম জনালোঁ। আজি আমি নেক্সট কণ্টিনিউ কৰিম আমাৰ যোনটো চেপ্টাৰ চলি আছে চেল দ্য ইউনিট অফ লাইফ। ইয়াৰ আমি নিউক্লিয়াছ আৰু ক্ৰম'জমলৈকে পঢ়িছিলোঁ। আজি অলপ ক্ৰম'জম কেইটামান স্পেচিয়েল ক্ৰম'জমৰ বিষয়ে অলপ ডিছকাছ কৰিম, লগতে মাইক্ৰ'বডিজ আমি ডিছকাছ কৰিম। তো যোনে মোৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। আমি ইয়াতে ক্লাছ বায়'লজিৰ কাৰণে ক্লাছ 9, 10, 11, 12 আৰু নিট লেভেলৰ ইয়াতে আমি টপিকছো ডিছকাছ কৰোঁ। তো আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। ক্ৰম'জম দেখা তেনেকুৱা মই আগতেও তোমালোকক ড্ৰয়িং কৰি কিনে দেখাইছিলোঁ। তো এইকেইটা ক্ৰম'জম ঠিক আছে ন। তো ক্ৰম'জমক চোৱা তুমি, এটা হয় লং আৰ্ম, এটা হয় শ্বৰ্ট আৰ্ম, ঠিক আছে। ডিপেণ্ড কৰে চেণ্ট্ৰ'মিয়াৰটো ক'ত আছে। চেণ্ট্ৰ'মিয়াৰ যদি একেবাৰে চেণ্টাৰত থাকিব পাৰে বা একেবাৰে টাৰ্মিনেল পজিশ্যনত থাকিব পাৰে, ঠিক আছে। আৰু এইখিনি জেগাত এই চেণ্টাৰত যে ক্ৰম'জম কেইটা ইফালে চোৱা শকত হৈ আছে, কিন্তু চেণ্টাৰত কি হৈছে, থিনাই গৈছে। তো এই যে থিনাই যোৱা জেগাটো কি বুলি কোৱা হয়, চেণ্ট্ৰ'মাৰ বুলি কোৱা হয়, ঠিক আছে, চেণ্ট্ৰ'মাৰ। তো এটা জেগা পালোঁ ইয়াতে থিনাই গৈছে মাজত, যোনটো আমি চেণ্ট্ৰ'মাৰ বুলি কওঁ। যেনেকৈ ইয়াতে লিখা আছে লাষ্ট ডায়েগ্ৰামটো চোৱা, এই ইয়াতে চেণ্ট্ৰ'মাৰ একেবাৰে মাজত আছে। কেতিয়াবা কি হয়, ক্ৰম'জমৰ একেবাৰে এণ্ডিং ইয়াতে দেখিছা নহয়, ইয়াতেও তোমাৰ থিনাই গৈছে। তো ইয়াতে যে চেণ্ট্ৰ'মাৰ গৈছে, কাৰণ ইয়াতে থিনাই গৈছে, ইয়াক কোৱা হয় প্ৰাইমেৰী কনষ্ট্ৰাকশ্যন, মানে প্ৰথম য'ত থিনাই গৈছে। ইটো হয় ছেকেণ্ড জেগা, ইটো হয় তোমাৰ ছেকেণ্ড জেগা য'ত তোমাৰ থিনাই গৈছে, হয়নে নাই। তো ইটো আমি কি ক'ম, ছেকেণ্ডাৰী কনষ্ট্ৰাকশ্যন, ঠিক আছে। প্ৰথম জেগাত য'ত থিনাই গৈছে এইটো প্ৰাইমেৰী কনষ্ট্ৰাকশ্যন, ছেকেণ্ড জেগাত য'ত থিনাই গৈছে আমিতো ক'ম ছেকেণ্ডাৰী কনষ্ট্ৰাকশ্যন। আৰু ছেকেণ্ডাৰী কনষ্ট্ৰাকশ্যনত তোমাৰ কেতিয়াবা এক্সট্ৰা এটা ষ্ট্ৰাকচাৰ পোৱা যায়, যাক কোৱা হয় ছেটেলাইট, ঠিক আছে। যাক কি কোৱা হয়, ছেটেলাইট। ইয়াতে দেখিছানে লিখা আছে ওপৰত ছেটেলাইট, এই যে ছেটেলাইট লিখা আছে, ঠিক আছে। তো a few chromosomes have additional construction known as a secondary chromosome. সেইটোৱে কেইটামান ক্ৰম'জমৰ একেবাৰে এণ্ডিং পজিশ্যনত এনেকৈ কি থাকে, এটা ছেকেণ্ডাৰী কনষ্ট্ৰাকশ্যন থাকে, যাক নিউক্লিয়াৰ অৰ্গেনাইজাৰ বুলিও কোৱা হয়, ঠিক আছে। আৰু য'ত ইয়াতে ছেটেলাইট থাকে, দ্য পাৰ্ট অফ দ্য ক্ৰম'জম বিয়ণ্ড দ্য ছেকেণ্ডাৰী কনষ্ট্ৰাকশ্যন ইজ কল্ড ছেটেলাইট, এজ আই হেভ টল্ড ইউ। এইখিনি জেগাত কি বুলি একদম লাষ্টত য'ত ইয়াতে ছেকেণ্ডাৰী কনষ্ট্ৰাকশ্যন হয়, তাতে এটা বেলেগ এটা ষ্ট্ৰাকচাৰো থাকে, যাক ছেটেলাইট বুলি কোৱা হয়। আৰু সেইকেইটা ক্ৰম'জম যাৰ এনেকৈ ছেকেণ্ডাৰী কনষ্ট্ৰাকশ্যন থাকে, ছেটেলাইট থাকে, তাক কোৱা হয় ছেট ক্ৰম'জম, ঠিক আছে, ছেট ক্ৰম'জম। আৰু আমাৰ মানুহত কিমান ছেট ক্ৰম'জম মানে 10টা আছে। 5 পেয়াৰ্ছ অফ ছেট ক্ৰম'জমছ আৰ দেয়াৰ। 5 পেয়াৰ্ছ মানে 10টা, ইয়াতে লিখা আছে 5 পেয়াৰ্ছ, অ'কে। তো আমি এটা দুটা স্পেচিয়েল কাইণ্ড অফ ক্ৰম'জমছ ডিছকাছ কৰিম, বহুত ইম্পৰ্টেণ্ট জানাম হয়। জাইণ্ট ক্ৰম'জম বা মানে বহুত দীঘল ক্ৰম'জম, জাইণ্ট ক্ৰম'জম বা লেম্ব্ৰাছ ক্ৰম'জম এটা আছে, এটা হয় তোমাৰ চেলাইভেৰী ক্ৰম'জম বা পলিটিন ক্ৰম'জম। আৰু গেটিং মাই পইণ্ট, পলিটিন ক্ৰম'জম এণ্ড লেম্ব্ৰাছ ক্ৰম'জম। তো কেইটামান ক্ৰম'জম এনেকুৱা দীঘল মানে ডাঙৰ ষ্ট্ৰাকচাৰো পোৱা যায়। প্ৰথমবাৰ লেম্ব্ৰাছ ক্ৰম'জম ডিছকাছ কৰিলোঁ আগতে। লেম্ব্ৰাছ ক্ৰম'জম কোনে আৱিষ্কাৰ কৰিছে, তোমাৰ ৰকাৰ্টে। আৰু এইটো ক'ত পোৱা যায়, তোমাৰ ভাৰ্টিব্ৰেটছ যে আছে, যেনেকৈ আমি ভাৰ্টিব্ৰেটছ বা ইনভাৰ্টিব্ৰেটছৰ চাইট আছে, মানে য'ৰ পৰা অভাম বা ডিম্বাণু যাৰ উৎপত্তি হ'ব, য'ৰ পৰা অভাম বা ডিম্বাণু যাক কয়, যোনে বনাব, সেইকেইটা চাইটছ বুলি কোৱা হয়। তাতে আমি এনেকুৱা ক্ৰম'জম পাওঁ আৰু, ঠিক আছে। আৰু এইটো ডিপ্ল'টিন মানে প্ৰফেজৰ ডিপ্ল'টিন ষ্টেজত এইটো উৎপত্তি হয়। প্ৰফেজৰ বহুতকেইটা ষ্টেজ আছে মিঅ'চিছৰ, তো তাতে ডিপ্ল'টিন ষ্টেজত এইটো উৎপত্তি হয়। আৰু এইটো ভাইভেলেণ্ট হয়। ভাইভেলেণ্ট ক্ৰম'জম মানে ধৰা ইটো এটা ক্ৰম'জম, ঠিক আছে, ইটো এটা ক্ৰম'জম, আৰু ইটো এটা ক্ৰম'জম, আৰু মানে দুটা ক্ৰম'জম, ধৰা ইটোতো হোমোলগাছ ক্ৰম'জম এটা, এনেকুৱা আৰু এটা যদি তাৰ লগত যদি লগ খায়, এনেকুৱা আৰু এটা যদি তাৰ লগত লগ খায়, এই দুটা ক্ৰম'জম একেলগে কি বুলি কোৱা হয়, বাইভেলেণ্ট, অ'কে। চ' ঠিক আছে। তো তুমি ষ্ট্ৰাকচাৰ যদি তুমি দেখিব খোজা, এইকেইটা ক্ৰম'জমৰ ষ্ট্ৰাকচাৰ, বাইভেলেণ্ট ক্ৰম'জম বা লেম্ব্ৰাছ ক্ৰম'জম ষ্ট্ৰাকচাৰ এনেকুৱা। এই ক্ৰম'জম কেইটাৰ কি হয়, যে ধৰা ইটো এটা ক্ৰম'জম, ইটো এটা ক্ৰম'জমটো, ইটো এটা ক্ৰম'জম, তাতে সিহঁতৰ এনেকৈ লুপ সৃষ্টি কৰে, লুপ। এই ক্ৰম'জম কিহেৰে তৈৰি হয়, ক্ৰমেটিন কেইটা কি হয়, এনেকৈ লুপ ষ্ট্ৰাকচাৰ মানে এইটো বনায় আৰু, লুপ ষ্ট্ৰাকচাৰ, ঠিক আছে। এইটো ক্ৰম'জমৰ এক্সিছ যেনেকৈ চোৱা, এইটো হয় ক্ৰম'জমৰ লুপ। আৰু এই লুপত কি থাকে, লুপ হেয়াৰ্ছ আছে, লুপ হেয়াৰ্ছ। এই লুপৰ ভিতৰত কেইটামান লুপ হেয়াৰ্ছৰ নিচিনা বস্তু পোৱা যায়। এইকেইটা লুপ হেয়াৰ্ছত কি আছে জানা, RNA আছে, কি আছে, RNA। তো এইকেইটা বহুতেই দৰকাৰী, আমি চাইটত পাওঁ, ভাৰ্টিব্ৰেট আৰু ইনভাৰ্টিব্ৰেটৰ চাইটত। তুমি চোৱা এইকেইটা কিহেৰে তৈৰি হৈছে, লুপকেইটা দেখিছে ন, প্ৰ'টিন আৰু mRNA, প্ৰ'টিন আৰু RNA। আৰু গেটিং মাই পইণ্ট, ইয়াতে যেনেকৈ লিখা আছে, বহুত ইম্পৰ্টেণ্ট এইটো। আৰু এইটো কিন্তু আহে কেতিয়াবা এক্সামত। তো the main axis is formed by the DNA. Each of the bivalent bears rows of large number of chromosomes. Many of the chromosomes give out lateral projection. আচ্ছা, এইকেইটা মই কৈ দিলোঁ। Loops are extended parts of the chromosome. Loops are extended parts of chromosome participating in the transcription. The hairs of loops are called the nascent RNA molecule. মই যেনেকৈ কৈছোঁ, এই ক্ৰম'জম কেইটা তুমি লুপ পাবা, এনেকৈ লুপ বনাব, আৰু এইকেইটা লুপত তুমি কেইটামান হেয়াৰ্ছ নিচিনা পাবা। তাতে কি আছে,
RNA আছে ঠিক আছে আৰু কোনটো RNA mRNA যোনটো মানে ট্ৰান্সক্ৰিপশ্যন কৰিব ট্ৰান্সক্ৰিপশ্যন মানে DNA ৰ পৰা যে mRNA সৃষ্টি হ'ব এই RNA ক তোমাৰ সহায় কৰে নেসেন্ট RNA ঠিক আছে these hairs are bound to proteins giving a fibrillary granular appearance some of these are also called the informosomes plus ইয়াতে লুপস কেটা এই যে লিখাই আছে ইয়াতে protein আৰু RNA পোৱা যায় যোনে protein আৰু RNA মিলি কিনে একেলগে এই স্ট্ৰাকচাৰটো কোৱা হয় informosomes যোনে DNA ৰেপ্লিকেশন ট্রান্সক্রিপশনত সহায় কৰে ট্রান্সক্রিপশন মানে DNA ৰ পৰা যেতিয়া RNA যেতিয়া তৈরি হয় তাক ট্রান্সক্রিপশন বুলি কয় ক্লাস 12ত আৰু ভালকে বুজি পাবা আগতেও মই কৈছিলো প্ৰটিন বনাবৰ কাৰণে ইনফৰমেশন DNA ত আছে DNA RNA ইনফৰমেশনটো দি দিয়ে তো এই যে DNA যে RNA ক ইনফৰমেশনটো দিব তাক কোৱা হয় ট্রান্সক্রিপশন তো এই কেটা লুপত যে তোমাৰ প্ৰটিন আৰু RNA আছে হিতে ট্রান্সক্রিপশনত সহায় কৰে ঠিক আছে তো হৈ গল ইটো next topic is our salivary gland or salivary gland chromosome what is also known as a polytene chromosome এই দুটা ক্রোমোজোম যোনটো আমি ল্যাম্ব্রাস ক্রোমোজোম আৰু polytene chromosome এটো বহুত ইম্পর্টেন্ট হয় তো আমি তে পড়িম polytene chromosome এটো কোত পোৱা যায় যেহেতু নাম দি কিনে গম পোৱা যায় salivary gland chromosome তাৰ মানে এটো পোৱা যায় ইনসেক্টৰ ডিপটেৰিয়ান ইনসেক্ট যেনেকা মস্কিটোৰ লাৰ্ভা যে আছে কাইৰোনোমাস লাৰ্ভা এই ডিপটেৰিয়ান ইনসেক্টৰ বহুত কেটা অৰ্ডাৰ আছে তো বহুত কেটা অৰ্ডাৰত বহুত ধৰণৰ ইনসেক্ট পোৱা যায় তো সেই কেটা ডিপটেৰিয়ান অৰ্ডাৰৰ যে কেটা ইনসেক্ট আছে যেনেকা মস্কিটো ধৰা কাইৰোনোমাস লাৰ্ভা ধৰা এটো মস্কিটোৰ লাৰ্ভা হয় তাতে আমি হিয়তৰ salivary glandত এক ধৰণৰ ক্রোমোজোম পোৱা যায় যাৰ নাম হয় polytene chromosome প্ৰথমবাৰ এটো কোনে দেখিছিলে ইজি বেলবিনি এই কেটা হুদে কোনে ডিসকভাৰ কৰিছে ঠিক আছে polytene chromosome কোনে আৱিষ্কাৰ কৰিছে ইজি বেলবিনি আৰু তোমাৰ এটো ল্যাম্ব্রাস chromosome কি আছিল ৰিকেট মনত ৰাখিবা it is one of the due to the presence of this giant chromosome that maximum cytological studies have been made in Drosophila another example is Chironomus মই যেনেকৈ কৈছো এটো ইয়াৰ আমি প্ৰথমবাৰ Chironomus লাৰ্ভা দেখা পাইছিলো আৰু Drosophila আৰু এক্সপেৰিমেন্টাল জেনেটিক্স ষ্টাডি কৰাত এই দুটা ক্রোমোজোমে বহুত সহায় কৰিছে ইয়াৰ আৰু তোমাৰ Drosophila তোমার এই salivary gland chromosome তার লেংথটো কিমান সোয়া 2000 মাইক্রোমিটার মানে 2 মিলিমিটার মানে ইটস কোয়াইট লং মানে টু ইন কম্পারিজন উইথ দ্য আদার সেলুলার সাবস্টেন্সেস মানে সেলৰ ভিতৰত আৰু বাকি ক্রোমোজোমৰ কম্পারিজন ইটো বহুত ডাঙৰ the name polytene chromosome has been given to them as there occurs polyteny that is the number of chromosome of fibrils increase up to 2000 or more per chromosome তার মানে এই যে ক্রোমোজোমত তুমি ফাইব্রিলস পাবা যেনেকে হৰু হৰু একেবাৰে ফাইন ফাইবাৰ্স মিলি কিনে এটা ডাঙৰ এটা ৰছী হয় হৰু ৰছী মিলি কিনে এটা শকত এটা ৰছী হয় ডাট এটা ৰছী সেম তেনেকে হৰু যে ফাইবাৰ্স আছে যোনটো দি কিনে মানে ক্ৰোমেটিন ফাইবাৰ্স ক্রোমোজোম কি হেৰে তৈরি হৈছে ফাইবাৰ্স দি কিনে তো এইকেটা ফাইবাৰ্স দি কিনে যোনটো এইকেটা ক্রোমোজোম বনাইছে যেহেতু এইকেটা ক্রোমোজোম বহুত ডাঙৰ হয় তো তাতে ফাইবাৰ্স তুমি কিমান পাবা এটা ক্রোমোজোমত তুমি 2000 তাতকেও বেছি পাব পাৰা আৰু এটা নামটো সেই কাৰণে এটো কোৱা হৈছে পলিটিন মানে পলিটিনি মানে polyfibers both fibers so a characteristic feature of these chromosomes is that somatic pairing occurs in them and hence their number appears half of their somatic cells তার মানে আৰু এটা ফিচার্স কি somatic pairing তাতে দেখা যায় তার মানে somatic cellsত যিমান ক্রোমোজোম থাকিব এটো তার হাফ থাকিব ক্রোমোজোম সেলটো মানে এটা অর্গানিজমৰ somatic cell যিমান থাকিব তাতে ক্রোমোজোম কেটা হাফ থাকিব ঠিক আছে তাৰ পিছত ইয়াতে তুমি ক্রোমোজোমৰ স্ট্ৰাকচাৰটো ধুনিয়াকে চাব পাৰিবা এই চোৱা ক্রোমোজোমৰ স্ট্ৰাকচাৰটো হৰু ফাইবাৰ্স তুমি দেখিছা এই কেটা ফাইবাৰ্স আৰু এই কেটা ফাইবাৰ্স কি বুলি কোৱা হয় ক্রোমোনেমাটা ঠিক আছে আৰু এই যে ডাৰ্ক ব্ৰাঞ্চ বহুত কেটা এনেকে ডটস দেখিবা ব্ল্যাক সেই কেটা কি বুলি কোৱা হয় ক্রোমোমিয়ার্স ঠিক আছে আৰু এটা পাফ পাবা পাফ মানে এনেকুৱা এটা জায়গা যত ফুলি গৈছে যেনেকৈ আমি ল্যাম্ব্রাস ক্রোমোজোম লুপ পাইছিলো ন যত RNA প্ৰটিন আছিল হিয়তৰো এনেকা পাফ পাবা এইকেটা পাফ কি বুলি কোৱা হয় বেলবেনি পাফ মানে যোন সাইন্টিস্টে তাক আবিষ্কাৰ কৰিছে বেলবেনি পাফ বালবিনি আবিষ্কাৰ কৰিছিলে নব ডার্ক ব্যান্ডস ইন্টার ব্যান্ডস এই যে ব্যান্ডস কেটা যে ক্রোমোমিয়ার্স এই যে ব্যান্ডস কেটা বনাব ব্ল্যাক ডট সেই কেটাই ডার্ক ব্যান্ডস বনাব বা লাইট ব্যান্ডস বনাব এইখিনি কি হ'ব লাইট ব্যান্ডস ডার্ক ব্যান্ড আৰু যত ডট আছে এটো কোনে কি বনাব ডার্ক ব্যান্ডস ঠিক আছে তো এই কেটা পুরা লিখা আছে ইয়াতে ক্রোমোজোম কেটা তাৰ পিছত ইয়াতে কি কৈছে আমি ক্রোমোজোম যোনটো স্পেশাল ক্যাৰেক্টাৰ যিখিনি যোনটো আমাৰ জানিব বহুত দৰকাৰ polytene chromosomes আৰু salivary chromosomes মানে polytene chromosome নাম হয় salivary chromosome যেহেতু salivary glandত পোৱা যায় আৰু এটা কি আছিল তাৰ আগৰটো যাৰ নাম আছিল ল্যাম্ব্রাস chromosome যোনটো উ সাইড পোৱা যায় ভাৰ্টিব্ৰেটছ ইনভাৰ্টিব্ৰেটছত এইকেটা শেষ হ'ল তো এতিয়া আমি কি পঢ়িম এতিয়া আমাৰ লাষ্ট যোনটো আছে যাৰ নাম হয় মাইক্রোবডিজ আমি মাইক্রোবডিজ চাই লওঁ তো মাইক্রোবডিজতে কি কৈছে মানে মাইক্রোবডিজ মানে কি সেলৰ ভিতৰত এইকেটা সেলুলাৰ অৰ্গানিজ যেনেকে মাইটোকন্ড্ৰিয়া গলগি এপাৰাটাছ এন্ডোপ্লাজম ৰেটিকুলাম এইকেটাটো গোটে পঢ়িলো তাৰ বাহিৰেও সৰু মুনাৰ নিচিনা বেগৰ নিচিনা ভেজিকেলছৰ নিচিনা আৰু বহুত সৰু বস্তু পোৱা যায় তাক কোৱা মাইক্রোবডিজ তো মেনি সিঙ্গেল মেমব্রেন বাউন্ডেড মানে প্ৰকিডছ নাথাকে দেই মেমব্রেন থাকে সিঙ্গেল মেমব্রেন বাউন্ড ভেজিকেলছ পোৱা যায় যাক মাইক্রোবডিজ কোৱা যায়
মাইক্ৰবডিজ কোৱা হয় আৰু তাতে বিভিন্ন ধৰণৰ এনজাইমছ থাকিব পাৰে বা এনজাইমছ থাকে যেনেকৈ প্লান্ট আৰু এনিমেল চেলছৰ এনজাইমছ থাকে আৰু দে আৰ এছ'চিয়েটেড উইথ অক্সিডেশ্যন ৰিয়েকশ্যনছ দেন দ'জ অফ ৰেছপিৰেশ্যন আৰু এইকেইটা এনজাইমে কি কৰে অক্সিডেশ্যন ৰিয়েকশ্যনত এইকেইটা কোষত সহায় কৰে চেলক সহায় কৰে ৰেছপিৰেশ্যন প্ৰচেছত সহায় কৰে যেনেকৈ পেৰিঅক্সিজম কি কৰে দে হেভ এনজাইমছ ফৰ দ্য পেৰিঅক্সিডিছ বায়'চিন্থেচিছ দে অকাৰ ইন most of the animals and plants but are quite common in photosynthetic cells where these perform photorespiration মানে এইটো photorespiration সহায় কৰে photorespiration মানে the production of oxygen যে হ'ব ঠিক আছে অক্সিজেন যে হ'ব প্লান্টৰ উদ্ভিদতো উশাহ নিশাহ ল'ব হয় নে নাই ৰেছপিৰেশ্যন কৰিব ফুড জেনেৰেট কৰিব তো ফটোৰেছপিৰেশ্যন তোমাৰ এই পেৰিঅক্সিজমে তোমাৰ সহায় কৰে উদ্ভিদৰ ক্ষেত্ৰত এইটো প্লান্টছ আৰু এনিমেল দুটাতে পোৱা যায় আৰু for this they are associated with the chloroplast and mitochondria they possess peroxide producing glycolate oxidase as well as peroxidase destroying enzymes catalase peroxisome তুমি এনজাইম থাকিব যেহেতু মাইক্রোবডিজ পঢ়ি আছো এইকেইটা ভিতৰত এনজাইমছে থাকে তো অক্সিজমৰ ভিতৰত তোমাৰ কি কি এনজাইম থাকিব চাই লোৱা গ্লাইকোকাইলেট অক্সিডেজ আৰু পেৰিঅক্সাইড ডেষ্ট্ৰয়িং এনজাইম কেটালেছ যেহেতু এইটো ৰেছপিৰেশ্যন সহায় কৰিব ফটো ৰেছপিৰেশ্যনত সেইকাৰণে এইটো ক্ল'ৰ'প্লাষ্ট আৰু মাইটকণ্ড্ৰিয়াত পোৱা যায় উদ্ভিদৰ ঠিক আছে নেক্সট স্পেৰজোমৰ কাম কি দে আৰ একচুৱেলি ইউনিট মেমব্ৰেইন বাউন্ডছ তাতেও মেমব্ৰেইন আছে ইউনিট মেমব্ৰেইন এটা স্পেৰিকেল ৰিফ্ৰেক্টাইল বডি উইচ টেক পাৰ্ট ইন ষ্ট'ৰেজ এণ্ড সিনথেসাইজ অফ ফ্যাটস তো স্পেরিজমের কাম হয় ই ফ্যাট স্টোর করে ঠিক আছে ফ্যাট স্টোর করে প্লাস সিটু তোমার ফ্যাটসের উৎপত্তিও করে দেয়ার ইন অ্যাবেন্ডেন্স ইন এন্ডোস্পার্মিক সেল অফ দ্য অয়েল সিলস এন্ডোস্পার্ম মানে কি অভিউল যে আছে ভালকে বুঝি পাবা বটানি চ্যাপ্টারত আমি যেনেকৈ যেতিয়া পঢ়িম বটানি চ্যাপ্টার্স যেনেকৈ রিপ্রোডাকশন ফ্লাওয়ারিং প্লান্ট তাতে গম পাবা যে এই যে তোমাৰ উদ্ভিদৰ কি থাকে অভাৰীৰ ভিতৰত কি থাকে এগ অভিউল থাকে সেই অভিউলৰ ভিতৰত তোমাৰ কি হয় এন্ডোস্পাৰ্ম বুলি কিনে এটা সেল হয় যোনে পোলেন গ্ৰেইনছ বনাব আৰু প্লাছ এই এন্ডোস্পাৰ্মটো তোমাৰ লাষ্টতো ফৰ্ম হয় যেতিয়া ফিউজন হোৱাৰ পিছত এইকেইটা তোমাৰ এই প্লান্টৰ কথা এইটো পিছত গম পাম এন্ডোস্পাৰ্মে খালি এইটো মনত ৰাখা যে এম্ব্ৰায় যে ফৰ্ম হ'ব আফটাৰ পলিনেশ্যন ইন প্লান্টত পলিনেশ্যন হোৱাৰ পিছত ফুলত পলিনেশ্যন হোৱাৰ পিছত এটা এন্ডোস্পাৰ্ম এটা স্পেচিয়েল টিস্যু এটা ফৰ্ম হয় যোনে নিউট্ৰিশ্যন প্ৰভাইড কৰে তো এই যে এন্ডোস্পাৰ্ম আছে তাতে তুমি স্পেৰজম পাবা কাৰণ নিউট্ৰিশ্যন প্ৰভাইড কৰিব ন এম্ব্ৰায়টোক তো এম্ব্ৰায়ে ফেটছ আৰু এনাৰ্জি থকা বস্তু দিব লাগিব তো সিহঁতে স্পেৰিজমৰ কাম কি ফেট ষ্ট'ৰ কৰে ফেটছ বনায় তো এন্ডোস্পাৰ্মত সিহঁতে থাকে যাতে এন্ডোস্পাৰ্মে বেবিটোক নিউট্ৰিশ্যন দিব পাৰে দিছ contain hydrolytic enzymes they are believed to be the plant lysosomes they are produced in the smooth endoplasmic reticulum আৰু হিহঁতক কোনে বনায় স্পেৰিজমক স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলামে বনায় আমি যে পঢ়িছিলোঁ ন স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম কোনে বনাব স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলামে কি বনাব হয়নে নাই ফেটছ বনাব লিপিডছ বনাব সেইকেইটাইতো পঢ়িছিলোঁ তো সিহঁতক যেহেতু স্পেৰিজমে ফেট ষ্ট'ৰ কৰে ফেটছ বনায় তো সেইটো স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলামে সিহঁতক বনায় আৰু এই যে স্পেৰিজমে তোমাৰ এই তাক মানে প্লান্ট লাইজোজমো বুলি কোৱা হয় মনত আছে ন লাইজোজমছ মানে কি ছুইচাইডেল বেগ বুলি কোৱা হয় যোনে মানে নিজক ধ্বংস কৰি লয় প্লাছ যিকোনো এটা বস্তু অদৰকাৰী বস্তুক তাক পুৰা এনগ্লাভ কৰি কিনে ডেষ্ট্ৰয় কৰি দিয়ে তো এই স্পেৰিজম তাতে সহায় কৰে সেইকাৰণে স্পেৰিজমক তোমাৰ প্লান্ট লাইজোজমছো কোৱা হয় আৰু সিহঁতৰ ভিতৰত হাইড্ৰলাইটিক এনজাইমছ থাকে হাইড্ৰলাইটিক মানে তোমাৰ পানী ৰিমুভ কৰি কিনে যিকোনো এটা বস্তু ভাঙি দিয়া তো নেক্সট আমি পঢ়োঁ গ্লাইকোঅক্সিজমছ এতিয়া গ্লাইকোঅক্সিজমছ কি গ্লাইকোঅক্সিজম কোনে আৱিষ্কাৰ কৰিছে সেইকেইটাই ইম্পৰ্টেণ্ট টলবাৰ্ড আৰু ভিভাৰ্ছে অৰিজিনেট কৰিছে আৰু সিহঁতক কোনে বনায় এণ্ডোপ্লাজমিক ৰেটিকুলামে বনায় আৰু তাতেও ছিংগল মেমব্ৰেইন আছে আৰু তাৰ ভিতৰত যিবিলাক এনজাইম আছে আমি গম পাব লাগিব যে এইটো কি গ্লাইকোচাইলেট চাইকেলৰ কাৰণে যি এনজাইমছ লাগে সিহঁতে বনায় আৰু তাতে কি হয় গ্লাইকোকাইলেট চাইকেলত কি হয় তোমাৰ ফেটছ কনভাৰ্ট হৈ যায় কিহেৰে কাৰ্বহাইড্ৰেটলৈ গ্লুক'নিঅজেনেচিছ বুজিছানে গ্লুক'নিঅজেনেচিছ সদায় আমি গম পাওঁ যে গ্লুক'জৰ পৰা তোমাৰ এনাৰ্জি প্ৰডিউচ হয়নে নাই কিন্তু কেতিয়াবা আমাৰ গ্লুক'জৰ বাদ দি কিনেও এনাৰ্জি প্ৰডিউচ কৰিব লগা হয় যেনেকৈ প্ৰটিন যেনেকৈ ফেটছ যেতিয়া কাৰ্বহাইড্ৰেট যেতিয়া কনভাৰ্ট হয় গ্লুক'জ কি কাৰ্বহাইড্ৰেট আমাৰ লাগে কি এনাৰ্জি ক'ৰ পৰা পাম গ্লুক'জৰ পৰা কিন্তু কেতিয়াবা গ্লুক'জ কি কাৰ্বহাইড্ৰেট তো আমাৰ কাৰ্বহাইড্ৰেট ফুড খাব লাগিব কিন্তু কেতিয়াবা যদি এনেকুৱা হয় আমি কাৰ্বহাইড্ৰেট পোৱা নাই তেনেহ'লে গ্লুক'জটো লাগিব তো আমাৰ বডিত আমাৰ যে ফেট ষ্ট'ৰ আছে প্ৰটিন আছে সেইটোক কাৰ্বহাইড্ৰেটলৈ কনভাৰ্ট কৰা হ'ব কাৰ্বহাইড্ৰেটৰ পৰা তাৰপিছত তোমাৰ এনাৰ্জিলৈ কনভাৰ্ট কৰা হ'ব তো সেই ফেটছৰ যে তোমাৰ যে কাৰ্বহাইড্ৰেটলৈ যে কনভাৰ্ট কৰিব সেইটো কোৱা হয় তোমাৰ গ্লাইকোকাইলেট চাইকেল তো এই যে গ্লাইকোজোমছ যে আছে তাতে সেইকেইটা এনজাইমছ আছে যোনে গ্লাইকোকাইলেট চাইকেলত সহায় কৰে দে আৰ ফাউণ্ড ইন জাৰ্মিনেটিং চিডছ স্পেচিয়েলি ইন জাৰ্মিনেটিং ফেটি চিডছ ছাচ এজ কেষ্টৰ গ্ৰাউণ্ডনাট তো এইকেইটা চিডত তোমাৰ পোৱা যায় ঠিক আছে গ্ৰাউণ্ডনাট য'ত মানে ফেটছৰ মাত্ৰা বেছি থাকে
আৰু where insoluble lipid food reserves must be turned into soluble sugars for the growing up. Animals cannot execute this conversion because they do not possess glycolytic enzymes. Animal cellত এইবিলাক পোৱা নাযায় কাৰণ এনিমেল চেলত তোমাৰ এইকেইটা গ্লাইকোলাইটিক চাইকেল নহয় আৰু গ্লাইকোলাইটিক এনজাইমছ নাথাকে। তো এইকেইটা আছিলে মাইক্ৰ'বডিজত আমি পেৰিঅক্সিজোমছ, স্পেৰিঅজোমছ আৰু গ্লাইকোজোমছ পঢ়িলোঁ। আৰু বহুত ইম্পৰ্টেণ্ট, পেৰিঅক্সিজোমে কি কাম কৰে? ৰেছপিৰেশ্যন, তাতে তোমাৰ এনজাইম থাকে ৰেছপিৰেশ্যন কৰাৰ কাৰণে, আৰু সিহঁতে তোমাৰ ক্ল'ৰ'প্লাষ্ট আৰু মাইটকণ্ড্ৰিয়াত বেছি পৰিমাণে পোৱা যায়। স্পেৰিঅজোমছত কি থাকে? স্পেৰিঅজোমছত তোমাৰ সেইকেইটা এনজাইমছ থাকে যোনে তোমাৰ ফেট ষ্ট'ৰেজ আৰু ফেট চিন্থেচিছত সহায় কৰে, আৰু স্পেৰিঅজোমক তোমাৰ স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলামে বনাব। আৰু গ্লাইকোজোমছে কি কৰে? গ্লাইকোলাইট চাইকেলত সহায় কৰাৰ কাৰণে যিকেইটা এনজাইমছ লাগে তাতে ষ্ট'ৰ কৰা থাকে, আৰু এইটো এনিমেল চেলত পোৱা যায় কাৰণ এনিমেল চেলত গ্লাইকোলাইটিক এনজাইমছ নাথাকে। চ' বন্ধুসকল, মই ইয়াতে আজি শেষ কৰিলোঁ। আমাৰ এই চেপ্টাৰটো ইয়াতে শেষ হ'ল। মোৰ নেক্সট ভিডিঅ'টো নেক্সট চেপ্টাৰত হ'ব, যোনটো হয় চেল ডিভিজন এণ্ড চেল চাইকেল, কোষ বিভাজন। তো ইয়াতে যদি কিবা ডাউট থাকে মোক ক'লেই হ'ল, কমেণ্ট বক্সত জনাবা। আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থ'বা, এনেকৈ যেতিয়া আমি আৰু ভিডিঅ' দিম তোমালোকে যাতে ডাইৰেক্ট ন'টিফিকেশ্যন পোৱা। তো ধন্যবাদ ইয়াতে অহাৰ কাৰণে। থেংক ইউ ভেৰি মাছ।